দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী R1 1 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। 1 নম্বৰ এ নম্বৰত আছে 12:21 আৰু 32:56। এই দুটা অনুপাত আমি চাম এইটো অনুপাত সমান হয়নে নহয়। অনুপাত সমান হয়নে নহয় আমি এইটো কেনেকৈ চাব লাগে এইটো চোৱাৰ হ'ল আমি যিটো প্ৰথমতে আছে ফাৰ্ষ্ট সংখ্যা আৰু লাষ্ট সংখ্যা এই দুটাৰ পূৰণফল আৰু যিটো মাজত আছে এইফালে 21 আৰু 32 এই দুটাৰ পূৰণফল যদি সমান হয় তেনেহ'লে এই অনুপাত দুটা সমানুপাতত থকা বুলি ক'ব পাৰিম। গতিকে আমি চাম এই দুটা অনুপাত সমানুপাতত আছে নে নাই। চাবা আমি অনুপাত দুটা সমানুপাতত থকা বুলি কেতিয়া কওঁ এইটো চাবলৈ আমি এইফালে দেখাই আছোঁ। ধৰা দুটা অনুপাত দিয়া আছে আমাক এ অনুপাত বি আৰু চি অনুপাত ডি। এই অনুপাত দুটা সমানুপাতত আছে নে নাই আমি কেনেকৈ চাম। এই দুটা অনুপাতত সমানুপাতত আছে নে নাই এইটো চাবলৈ আমি কি কৰিম এ আৰু ডি পূৰণফল যদি সমানুপাত থাকে কি হ'ব এ আৰু ডিৰ পূৰণফল আৰু বি চিৰ পূৰণফল সমান হ'ব। অৰ্থাৎ এ পূৰণ ডি আৰু বি পূৰণ চি এই দুটা সমান হ'ব। অৰ্থাৎ সমান হ'লেহে আমি এই অনুপাত দুটা সমান বুলি ক'ব পাৰিম। গতিকে আমি 1 নম্বৰ কুৱেশ্যনটো চাম এই দুটা অনুপাত সমান হয়নে নহয়। প্ৰথমতে এৰ ঠাইত কি আছে 12 আৰু ডি ঠাইত কি আছে 56। এই দুটা পূৰণ কৰিম এ ইনটু ডি ইকুৱেল টু 12 পূৰণ 56। 12 পূৰণ আৰু 56 পূৰণ কৰিলে কি হ'ব 12 পূৰণ 56 2 4 12 12 2 তাৰ থাকিল 1 1 4 6 2 7 আৰু এইফালে আছে 2 5 10 0 1 1 5 5 6 এইটো কিমান হ'ব 672 মানে 12 ইনটু 56 পূৰণ কৰিলে হ'ব 672। আকৌ আমি কি চেক কৰিম বি আৰু চি 21 বি চি ইকুৱেল টু 21 পূৰণ 32 এই দুটা পূৰণ কৰিলে কি হ'ব এই দুটা পূৰণ কৰিলে চাবা 21 আৰু কিমান আছিলে 32 1 2 গুণ 2 2 2 গুণ 4 1 3 গুণ 3 2 3 গুণ 6 2 7 4 3 7 6 আমি এইটো কিমান পাইছোঁ 672 দুটা সংখ্যাৰ পূৰণফল কিমান পাইছোঁ 672। এতিয়া কি পালোঁ আমি অনুপাত দুটা সমান মানে এ ডি ইকুৱেল টু বি চি কিবা যিহেতু এ ডি ইকুৱেল টু বি চি ঠিক আছে আমি কি ক'ব পাৰিম অনুপাত দুটা কি ক'ব পাৰিম 12 আৰু 21 আৰু 32 56 এই অনুপাত দুটা সমানুপাতত আছে।